সেইখন মান কথা অহা যোৱাৰ বাট কাষত জয়মতী জয়াৰ সাগৰ বুৰঞ্জীয়ে কোৱা কথা অতীতৰ দূৰত ৰিণি সেউজী পাহাৰ দূৰত ৰিণি সেউজী পাহাৰ জ্ঞানদালিমীৰ বুকুৰে নিজৰাৰে ধাৰ ভৈয়ামৰ ককায়ে বাউলি মাতোতেই তারে নুঘুরিলে দুচকুরে ধার ইয়া এনেধৰণে গান হেৰি কৰিলো সকলোলৈ সেৱা জনাইছো শ্ৰদ্ধা জনাইছো হাতৰ গান খাৰু ডিঙি চাই গঢ়াই দিম কি ডিঙি চাই গঢ়াই দিম তোমাক জল বিৰি পাহাৰ বগায়নি কি তাৰপিছত ভালখিনি তোমালোকে দিম বুলি ভাবিলো সেইকাৰণে ওই পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম আৰু নো লাগিছে কি বিহুৰে দিনাখন তোমাকো লগত নিম থোপাতে পাহি দি গানটোৰ কাৰণে মৰম অকণমান এয়াই জীৱন এয়াই গান আৰু অতি বাস্তৱক মই সন্মান কৰি আহিছো অতি বাস্তৱৰ ওপৰতে মই সাধনা কৰি আহিছো সদায় মনৰ গৱেষণা কৰি আহিছো যে শব্দৰ আভাস বুলিলে কি বুজা শব্দ কেইটা প্ৰকাৰত পাব পাৰি উদাহৰণ বুজাই দিয়ে বুলি ক'লে মই ডিবেট কৰিব পাৰিম আৰু মই দেখাই দিব পাৰিম কাৰণ নৈয়ে খুহুৰিয়াই কোনে শুনিছে নাই নাজানো নৈৰ খুহুৰি শুনিব খুজিলে মই চেষ্টা কৰিম শীঘ্ৰে শুনোৱাই দিম জাগাত শুনোৱাই দিম জোনাকৰ গানটো মই বিলাসী কাৰ্পেটত বা বিলাসী ৰুমত থাকি জোনাকৰ গানটো মই লেখা নাই কাহিনী মই জোনাক উপভোগ কৰি পেলাই জেৰেঙা পথাৰ আমি সাগৰ নেদেখা মানুহ আহিলেমুখে ক'ৰ পৰা সাগৰ দেখিম জয়সাগৰখনে ফ্লাড বানপানী হৈ থাকে ৰাতি অকলে কল কেইজোপামান কাটি পেলাই ভোৰ এখন বনাই থওঁ যে আজি ঋতুৱে জোনাকবিলাক বৰ ভাল হয় ঋতুৱে জোনাকবিলাক বেলেগ পৰিৱৰ্তনেৰে বেলেগ মোহনীয়াৰে ঋতুৱে জোনাকবিলাক জন্ম হয় সেই ঋতুৱে জোনাকবিলাক আমি মই অকলে আহি ৰাতি অকলে ঘূৰি মই উপভোগ কৰোঁ একদম সাগৰ লাগি যায় সাগৰ পিছত দেখিছোঁ বেলেগ কথা কিন্তু মই মোৰ বাৰীৰ ঢাপত বাৰীৰ কিনাৰত সাগৰ দেখা পাই কাহিনীতে গৈ সাধনাৰে গৈছোঁ সেইকাৰণে মই কওঁ যে শব্দৰ আভাস বুলিলে কি ওলাব জনতাৰ মানুহৰ কাৰণে দিব লাগিব ল'ৰা ছোৱালীবিলাকৰ কাৰণে নতুন জেনেৰেশ্যনৰ কাৰণে কথা পাতি আছোঁ ভাবি আছোঁ তেওঁলোকে গীত আৰু গণজীৱন কেনেকৈ ফ্ৰেমিং কৰিব গীত আৰু গণজীৱন গীত সংগীত আৰু গণচেতনা গীত সংগীত আৰু সম্প্ৰীতিৰ চেতনা গীত সংগীত আৰু লিটাৰেচাৰ গীত সংগীত আৰু প্ৰান্তীয় সাহিত্যৰ অনুৰণন কেনেকৈ শব্দ কেনেকৈ কৰিব পাৰে গান আৰু ভাল পোৱা কেনেকৈ ফ্ৰেম কৰে ৱৰ্কআউট কৰে গানটো কেনেকৈ গণমুখী কৰিব পাৰি সেইবিলাক ভূপেন দাই আচলতে ইমান মহাগুৰু তালুৰ পৰা তলুৱালে মৰম কৰি গান শিকিছিলোঁ ভূপেন্দ্ৰৰ ওচৰত তালুৰ পৰা তলুৱালে একমাত্ৰ মই তেওঁলোকৰ বংশৰ মানুহসকলে জানিছিল মই কেতিয়া যাওঁ কোনো গম পোৱা নাছিল বম্বেতে হওক আন্ধেৰীৰ ঘৰটোতে হওক বা কলিকতাৰ ঘৰখনতে হওক বা গুৱাহাটীতে হওক বা উজনিলে আহোঁতে থকা কোনোবা এখন আপোনাৰ এই পেৰাডাইজৰ কোনোবা এটা হোটেলত বা কোনোবা এঘৰ বিদ্বানী মানুহৰ মাজত থাকোঁতে যেতিয়া ভূপেন দাই মই কওঁ দাদা মই কিবা এটা লৈ আছোঁ দেই আপোনাৰ এই হাতখন মূৰটো যেতিয়া মই পিটিকো মোহাৰো মালিচ কৰোঁ কৰি মই সাধনা কৰি থাকোঁ কিবা এটা লৈ আছোঁ দাদা এনেকৈ চাই থাকিবা ভূপেন দাৰ চকুকেইটা ৰঙা চকু মানুহ খুব ভাল পাওঁ দৃঢ় মোক কৈ নিৰ্ভীক হ'বা ভূপেন্দ্ৰৰ চকুলো মই দেখিছোঁ মই মোহাৰি দিছোঁ এটাই শেষত কথা ক'লে কাষত সূৰ্য হাজৰিকা আছিল আজিও আছে সূৰ্য হাজৰিকা জীয়াই আছে তেখেত শেষত গান কেইটা জীয়াই ৰাখিলা মোকেই ক'লে
মই ভয় খালোঁ দাদা কি কথা কয় কেৱল তালুৰ পৰা তলুৱালে আকৌ টোপনি গ'ল সোঁহাতখনত যেতিয়া মই মালিচ কৰোঁ পঢ়াৰোঁ দিদি কওঁ মই ৰৈ থাকোঁ কেতিয়া বাওঁ হাতখন দিয়ে তেওঁ টোপনি যায় লাহে বাওঁ হাতখন দিয়ে মোৰ সাধনাৰ সাৰ্থকতা মই তাতে বিচাৰি পাওঁ যে গুৰু সেৱা বা পুৰুধা সেৱা কেনেকৈ কৰে মই সৰুতেই চিনি পাইছিলোঁ সেই তাহানি চাইকেলখনত লাগি অহা